মণিকাঞ্চন ৰঙৰ ক্ষেত্ৰত দুবছৰ মূৰে 2006 চনৰ পৰা যি ভাওনাসমূহ অনুষ্ঠিত কৰি অহা হৈছে এয়াও এক সময় সাপেক্ষ সমাজ সাপেক্ষ পদক্ষেপ যিহেতু এসময়ত ভাওনাৰ এটা পয়ালগা অৱস্থাৰ সৃষ্টি হৈছিল আৰু এই ভাওনা সমাৰোহ সৃষ্টি হোৱাৰ পিছত এই পয়ালগা অৱস্থাটো বহু পৰিমাণে নাইকিয়া হৈছে ইয়াত ইঞ্জিনিয়াৰ উকিল ডাক্তৰ প্ৰফেচৰ সকলে ভাও লৈছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই থৈ যোৱা ভাওনাৰ যিটো আদৰ্শ সেইটো ইয়াত ৰক্ষা হৈছে লোকৰঞ্জন লোকসংগ্ৰহ লোকস্থিতি সেইটো ইয়াত প্ৰমাণিত হৈছে আৰু এইবাৰো আমি অহা 2026 চনৰ 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে একাদশ দিনৰ বাবে ভাওনাখন অনুষ্ঠিত কৰিছোঁ আৰু বিভিন্ন অনুষ্ঠান ইয়াত সম্পৃক্ত হৈ থাকিব বিশেষকৈ 500 সূত্ৰধাৰৰ সৈতে আমি প্ৰথম দিৱসত ভাওনা সমাৰোহ উদ্বোধন কৰিম আৰু শিশুসকলৰ অনুষ্ঠান থাকিব আইসকলৰ অনুষ্ঠান থাকিব বিভিন্ন শিক্ষানুষ্ঠানৰ অনুষ্ঠান থাকিব আমি এই মুহূৰ্তত ভাওনাপ্ৰেমী সদাশয় দৰ্শক ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ সকলোৱে আহি যাতে আমাৰ ভাওনা উপভোগ কৰে আৰু কলাকুশলী সকলোলৈ আগতীয়াকৈ আমাৰ আন্তৰিক শুভেচ্ছা আমি প্ৰেৰণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221